হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ জীৱ বিজ্ঞানৰ অধ্যায় 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই বিষয়ে আলোচনা কৰিম। আমিও জীৱ, আমাৰ কিদৰে বংশ বিস্তাৰ হয়, সকলো জীৱৰ আৰু বংশ বিস্তাৰ কিদৰে হয় এই বিষয়ে আজি আলোচনা কৰিম আমি। তেনেহ'লে পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকে মই পঢ়ি যাওঁতে তোমালোকেও কিতাপখন ৰাখিবা আৰু চাই গৈ থাকিবা। জীৱৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে বংশ বৃদ্ধি কৰা ক্ষমতা। এইটো এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তোমালোকে চাবা, আমি আমাৰ মা দেউতাৰ পৰা আহিছোঁ, আমাৰ মা দেউতা আছে। ঠিক তেনেদৰে তোমালোকৰ ঘৰত যদি গৰু, ছাগলী, কুকুৰ আছে, সিহঁতৰ চাবা সৰু সৰু পোৱালি জন্ম দিয়ে। আনকি পৰুৱাৰ পৰা আৰম্ভ কৰি সৰু সৰু জীৱ, যিমান জীৱ আছে বা উদ্ভিদ আছে, বংশ বৃদ্ধি কৰে। এইটো এটা আমাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এতিয়া বংশ বৃদ্ধি কৰা প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰাৰ আগত এটা অতি সাধাৰণ প্ৰশ্ন উদয় হয় যে জীৱসমূহে কিয় বংশবৃদ্ধি কৰে। এতিয়া বংশ বৃদ্ধিটো আমাৰ এটা জীৱন প্ৰক্ৰিয়াৰ ভিতৰত পৰে। ইয়াৰ আগত আমি জীৱন প্ৰক্ৰিয়া, বিভিন্ন ধৰণৰ জীৱন প্ৰক্ৰিয়া যেনে পাইছোঁ পৰিপুষ্টি, শ্বসন, ৰেচন, এইবোৰৰ দৰে বংশবৃদ্ধিও এটা জীৱন প্ৰক্ৰিয়া। কিন্তু আমি যদি জীৱন প্ৰক্ৰিয়া নকৰোঁ, বংশবৃদ্ধি নকৰোঁ, তথাপিও আমি জীয়াই থাকিম। তেনেহ'লে এই বংশবৃদ্ধি কৰা কিয় আমাৰ কাৰণে গুৰুত্বপূৰ্ণ? নট অনলি মানুহৰ কাৰণে, প্ৰতিটো জীৱৰ কাৰণে বংশবৃদ্ধি কিয় কৰিব লাগে? বংশবৃদ্ধি নকৰিলেও জীৱ জীয়াই থাকিব পাৰে। যিদৰে তোমালোকে আগতে পঢ়িছা, জীৱন প্ৰক্ৰিয়াত পৰিপুষ্টি আমাৰ হ'বই লাগিব, আমাৰ শ্বসন হ'বই লাগিব, ৰেচন হ'বই লাগিব। আমাৰ যদি পেচাব পায়খানা বন্ধ হৈ যায় আমি মৰি যাম, শ্বসন যদি নলওঁ আমি মৰি যাম, পৰিপুষ্টি নাপাওঁ তেতিয়াও মৰি যাম। এইবোৰ আমাৰ চলিয়ে থাকিব। বংশবৃদ্ধিটো জীৱন প্ৰক্ৰিয়াৰ এটা অংশ, কিন্তু বংশবৃদ্ধি নকৰিলেও জীৱ এটা জীয়াই থাকিব পাৰে। সেইদৰে লিখিছে, বংশবৃদ্ধি প্ৰক্ৰিয়াটো জীৱৰ জীৱন প্ৰক্ৰিয়া চলাই নিয়া অত্যাৱশ্যকীয় প্ৰক্ৰিয়া নহয়। মানে এইবোৰ যেনেকৈ অত্যাৱশ্যকীয়, মানে আমাৰ জীৱন প্ৰক্ৰিয়াটো চলি থাকিবলৈ এইবোৰ আৱশ্যক, অতি আৱশ্যক, এইবোৰ লাগিবই। ঠিক এইদৰে বংশবৃদ্ধিটো কিন্তু দৰকাৰী নহয়, তথাপিও এইটো গুৰুত্বপূৰ্ণ। কিয়? এই বিষয়ে আলোচনা কৰিম। অন্যহাতে যদি এটা জীৱই ইয়াৰ পৰা হুবহু অধিক জীৱ সৃষ্টি কৰিবলৈ হ'লে বহুত শক্তি খৰচ কৰিব লগা হয়। ইয়াৰ এটা জীৱৰ পৰা তাৰ দৰে হুবহু জীৱ সৃষ্টি কৰিবলৈ শক্তিৰ দৰকাৰ আছে। আমি আমাৰ মাতৃৰ তাৰ পৰা আহিছোঁ, তো মাতৃয়ে বহুত শক্তি প্ৰয়োগ কৰিহে আমাক জন্ম দিছে। যিকোনো জীৱই আৰু এটা নিজৰ দৰে হুবহু জীৱ সৃষ্টি কৰিবলৈ বহুত শক্তি খৰচ কৰে। শক্তিও খৰচ কৰিব লাগিব, আৰু নিদিলেও আমি জীয়াই থাকোঁ। তথাপিও আমি কিয় এইটো গুৰুত্বপূৰ্ণ কৈছোঁ? গতিকে জীয়াই থকাৰ বাবে আৱশ্যক নোহোৱা প্ৰক্ৰিয়া এটাৰ বাবে জীৱই অযথা শক্তি অপচয় কৰাটো উচিত কথা হ'ব জানো? এইটো তোমালোকৰ মনত আহিব পাৰে। এইটো যদি জীৱন বংশবৃদ্ধি যদি পৰিপুষ্টি, শ্বসন, ৰেচনৰ দৰে ইম্পৰ্টেণ্ট নহয়, আৱশ্যক নহয়, তেনেহ'লে তাত আমি শক্তি খৰচ কৰি বংশবৃদ্ধি কৰি কি লাভ? এটা আমাৰ মনত প্ৰশ্ন আহিব পাৰে, বা যিকোনো জীৱই কিয় কৰে? ইয়াৰ সম্ভাৱ্য উত্তৰটো বিশদ আলোচনা শ্ৰেণীকোঠাত কৰাটো আমোদজনক হ'ব। মানে চবেই মিলি তোমালোকৰ মাজত কোনে বেলেগে মিলি কৰিলে ভাল হয়, বেলেগে বেলেগ বেলেগ উত্তৰ দিব। উক্ত কৌতূহলপূৰ্ণ প্ৰশ্নৰ উত্তৰ যিয়েই নহওক, কিন্তু বংশবৃদ্ধি হোৱাৰ বাবেহে জীৱসমূহক দেখিবলৈ পোৱা যায়। আমি যিমানে যি নকওঁ, বংশবৃদ্ধি নকৰিলেওতো মানুহ বা জীৱ এটা জীয়াই থাকিব পাৰে। তথাপি কিয় বংশ বৃদ্ধিটো গুৰুত্বপূৰ্ণ? এই প্ৰশ্নটোৰ উত্তৰ আমি যদি ধৰোঁ, মই এটা এক্সাম্পল দিওঁ। ধৰা হ'ল, বাঘৰ কথাকে কওঁ, বাঘ হ'ব পাৰে, গৰু হ'ব পাৰে, ছাগলী, এটা বাঘৰ কথাকে কওঁ। বাঘে আৰু বংশবৃদ্ধি নকৰিলে, মানে প্ৰজনন প্ৰক্ৰিয়া নকৰিলে। এটাই বাঘ আছে আৰু দুটা বাঘ আছে, দুটা বাঘে বংশবৃদ্ধি নকৰিলে। আমি জানো জীৱ মৰণশীল, জীৱ মৰিবই এদিন। বাঘ দুটা মৰি গ'লে আমি দেখিলোঁ, কিন্তু আমাৰ পিছৰ
যিটো জেনাৰেশ্যন আহিব, পিছৰ যিটো আমাৰ ল'ৰা ছোৱালীবোৰ আহিব, পিছৰ প্ৰজন্মই আমাৰ এই বাঘ নামতে শুনিব, দেখা কেতিয়াও নাপাব। আৰু পিছলৈ গৈ থাকিলে আৰু এনেকৈ নতুন নতুন আমাৰ প্ৰজন্ম যে আহি থাকিব, সেইবোৰতো গমেই নাপাব বাঘ বুলি পৃথিৱীত এটা প্ৰাণী আছে। সেইকাৰণে বংশবৃদ্ধিটো কি ইম্পৰ্টেণ্ট, যাতে সেই জীৱটোৰ অস্তিত্ব, আইডেণ্টিটি এই পৃথিৱীত থাকে। বুজি পাইছা তোমালোকে? যদি কোনো ঠাইত এটা মাত্ৰ জীৱ বংশবৃদ্ধি নকৰাকৈ থাকে, তেতিয়া প্ৰকৃততে ভৱিষ্যতে ইয়াৰ অস্তিত্ব নাথাকিব। মই যিটো কৈছোঁ, যদি বাঘে যদি বংশবৃদ্ধি নকৰে, ভৱিষ্যতত পৃথিৱীত বাঘ আছে, বাঘ নাথাকিবই আৰু ইয়াৰ অস্তিত্ব নাথাকিব। সেইকাৰণে যিকোনো জীৱই নিজৰ অস্তিত্ব ৰাখিবৰ কাৰণে বংশবৃদ্ধি কৰে। পৰিৱেশত একে প্ৰজাতিৰ বহুত জীৱ বা ব্যক্তি দেখিবলৈ পোৱা যায়। এতিয়া মানুহ প্ৰজাতিত বিভিন্ন ধৰণৰ মানুহ আছে। চব মানুহৰে একে ধৰণৰ দুটা চকু, নাক এটা, হাত দুটা, ভৰি দুটা, এইদৰে থাকে। আমাৰ গঠনটো একেই, পুৰা আমাৰ হুবহু মানে গঠন, গাৰ গঠনটো একেই, কিন্তু আমাৰ চেহেৰা ছবিটোহে নিমিলে, বাকী গঠনবোৰতো আমাৰ একেই। দুটা বেলেগ জীৱ একেটা প্ৰজাতিৰ অন্তৰ্ভুক্ত বুলি কেনেকৈ জানিম? সাধাৰণতে আমি দেখোঁ যে সিহঁতৰ পৰস্পৰৰ মাজত সাদৃশ্য থাকে। গতিকে বংশবৃদ্ধি কৰা জীৱসমূহে দেখাত একেধৰণৰ কিছু নতুন জীৱ সৃষ্টি কৰে। এতিয়া যিবোৰ বংশবৃদ্ধি কৰে জীৱসমূহে নতুন জীৱৰ সৃষ্টি কৰে, সিহঁতৰ দৰে একেধৰণৰ নতুন জীৱ সৃষ্টি কৰে। এতিয়া গৰুৰ মাজত বংশবৃদ্ধি হ'লে তাৰ পৰা বাঘ নাহিব, গৰুৰ পৰা গৰুৱে ওলাব, মানুহৰ পৰা মানুহে ওলাব। এইটোৱে হৈছে, আমি একে প্ৰজাতিৰ, মানৱ প্ৰজাতিৰ, মানুহ দেখিলে বুজা যায়। দেখাত একে নহয়। চোৱা, মোৰ যিটো দেখাত মই যিদৰে, মোৰ ভাইটি একে নহয় দেখাত, অলপ কিবা মিল থাকিব পাৰে, কিন্তু হুবহু একে নহয় দেখাত। কিন্তু মানুহৰ যিটো কেৰেক্টাৰিষ্টিক্স, সাদৃশ্য আছে, ভৰি দুখন, হাত দুটা, এইটো কথা কৈছোঁ। তাৰমানে আমি একে প্ৰজাতিৰ হ'লোঁ। এইখিনি বস্তু গম পালা। এতিয়া আমি নেক্সট পেৰাগ্ৰাফত আহোঁ। জীৱসমূহে নিজৰ হুবহু সৃষ্টি কৰিব পাৰেনে? প্ৰশ্নটো সুধিছে, আমি আলোচনা কৰাৰ পিছত উত্তৰটো পাই যাম। জীৱসমূহে দেহৰ অৱয়ব একে হ'লে দেখিবলৈ একে সাদৃশ্যৰ হয়। যদি দেহৰ অৱয়ব একেধৰণৰ হ'বলগীয়া হয়, তেন্তে ইয়াৰ গঠনৰ প্ৰতিলিপি একে ধৰণৰ হ'ব লাগিব। প্ৰতিলিপি মানে কি? নকল কৰা। মই তোমালোকক এটা ছবি দি দিলোঁ, মই ক'লোঁ চাই সেই হুবহু সেই ছবিটো আঁকা, প্ৰতিলিপিটো আঁকা। গতিকে দেখা যায় যে জীৱৰ বংশবৃদ্ধি প্ৰক্ৰিয়া দেহৰ অৱয়ৱৰ প্ৰতিলিপি প্ৰক্ৰিয়াৰ দৰে। যিহৰ যিটো বংশবৃদ্ধি হয়, আমি যে আমাৰ মা দেউতাৰ পৰা আহিছোঁ, মানে প্ৰতিলিপি, মা দেউতাই প্ৰতিলিপি গঠন কৰিছে। প্ৰতিলিপি মানে নকল কৰা। আৰু ছাপ'জ এই বস্তুটো মই ক'লোঁ, এইটো চাই তোমালোকে অংকন কৰা। যেনেকুৱা তোমালোকে এটা মোবাইল ইউজ কৰাই, এটা ফাইল কপি কৰি মোক দিয়ে, কপি কৰি হুবহু ফাইলটো আমি পঠিয়াই দিওঁ। আমি নৱম শ্ৰেণীত শিকি আহিছোঁ যে কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমোজম থাকে। আমি নৱম শ্ৰেণীত পঢ়িছিলোঁ, আমাৰ দেহবোৰ কিহেৰে গঠিত? কোষেৰে গঠিত। এতিয়া চোৱা, ধৰা হ'ল এইটো কোষ, কোষৰ ভিতৰত কি থাকিব? নিউক্লিয়াছ, বা এইটো কি কয়? কোষ কেন্দ্ৰ। ইংলিছত নিউক্লিয়াছ কয়। কোষৰ ভিতৰত কোষ কেন্দ্ৰ থাকিব। এই কোষ কেন্দ্ৰৰ ভিতৰত ক্ৰমোজম থাকিব। ক্ৰমোজমবোৰ দেখাত এইদৰে থাকে ক্ৰমোজম দেখাত। এই ক্ৰমোজমবোৰ ক'ত থাকিব? কোষ কেন্দ্ৰত থাকিব। এইদৰে ক্ৰমোজমবোৰ থাকিব, এইবোৰ ক্ৰমোজম। বুজি পাইছা? এইটো কোষ আৰু এইটো হ'ল কোষ কেন্দ্ৰ। কোষৰ মাজত থাকে কোষ কেন্দ্ৰত, 9ত পাইছা। নিউক্লিয়াছ বুলি কয় এইটোক। আৰু এইটো হ'ল তাৰ ভিতৰত এইদৰে ক্ৰমোজমবোৰ থাকে। ক্ৰমোজম এইদৰে আঁকিলা, ইয়াৰ ওপৰত আকৌ এইদৰে
এইদৰে থাকিব ক্ৰমজম হৈ গ'ল। এই ক্ৰমজমবোৰৰ DNA অণু, ইয়াতে এটা অণু থাকে ক্ৰমজমৰ, DNA অণু। এই অণুৱে কি কৰে, পিতৃ মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে। উত্তৰ পুৰুষ মানে পিতৃ মাতৃৰ পৰা নেক্সট প্ৰজন্ম মানে ল'ৰা ছোৱালীৰ দেহলৈ গুণবোৰ কঢ়িয়াই নিয়ে। কোনে কৰে? কোষৰ ভিতৰত থকা, কোষ কেন্দ্ৰত থকা ক্ৰমজমত থকা DNA অণুৱে কৰে। মনত থাকিব, আমাৰ দেহত অসংখ্য কোষ আছে আৰু কোষৰ দ্বাৰা কলা গঠন হয়। সেই প্ৰতিটো কোষৰে কোষ কেন্দ্ৰ থাকিব। সেই কোষ কেন্দ্ৰৰ থকা ক্ৰমজম আৰু ক্ৰমজমত থকা DNA অণুৱে কি কৰিব, পিতৃ মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে। এই DNA অণুবোৰ প্ৰটিন গঠনৰ উৎস। আমাৰ যে প্ৰটিন যে গঠন হয়, আমাৰ দেহাত যিবোৰ প্ৰটিন থাকে, এই প্ৰটিনবোৰ ক'ৰ পৰা পায়? DNAৰ পৰা পায়। এটা ল'ৰা ছোৱালী গঠন হ'বলৈ মাতৃগৰ্ভত এই প্ৰটিন অণুবোৰ লাগিব। এই প্ৰটিন অণু আমি ক'ৰ পৰা পাম? DNAৰ পৰা পাম। এতিয়া চাবা, তোমালোকে চিনেমাত দেখিছা, বহুত চিনেমাত দেখায়, এটা ল'ৰাই আহি কৈ দিলে মই তোমাৰ ল'ৰা হয়, বাপেকে কয় নহয় তুমি মোৰ ল'ৰা নহয়। ল'ৰাই ক'লে মই আপোনাৰ ল'ৰা, তেতিয়া কি কৰে, কেছ কৰিলে DNA টেষ্ট কৰে। যদি DNA মিলি যায়, আমাৰ DNA আমাৰ ভাই ভনীৰ লগত, আমাৰ মা দেউতাৰ লগত মিলিবই, আৰু আমাৰ বংশৰ মানুহৰ লগত মিলিব, মাৰ বংশ হওক আৰু দেউতাৰ বংশ। তেতিয়া গম পাবা যে তোমালোকে একে বংশৰ পৰা আহিছা। DNA অণুত, কাৰণ আমাৰ সৃষ্টি কেনেকুৱা, আমাৰ বা যিকোনো জীৱৰ সৃষ্টি কিদৰে হয়? প্ৰতিলিপিৰ দ্বাৰা হয়। মাতৃ পিতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰে। বেলেগ মানুহৰ গুণবোৰ নাহিব। আৰু মানুহৰ এটা উমৈহতীয়া বৈশিষ্ট্য আছে, সকলোৰে দুখন হাত থাকে, ভৰি থাকে, চকু থাকে, এইটো সকলো মানুহৰে থাকে। কিন্তু চাবা, আমাৰ ভাই ভনী, মা দেউতা, আমাৰ ককা আইতা, সিহঁতৰ লগত আমাৰ খোজ কঢ়াৰ ষ্টাইল, কথা কোৱাৰ ষ্টাইল, এইবোৰ অলপ মিলে। কেলে মিলে? কাৰণ আমাৰ গুণবোৰ তাৰ পৰা প্ৰতিলিপি কৰা হৈছে। আমাৰ গুণবোৰ প্ৰতিলিপি মানে নকল কৰা হৈছে, অৰিজিনেলি এইটো সৃষ্টি হোৱা নাই। এইদৰে বংশৰ ওপৰত বংশ গৈ আছে। আৰু এই প্ৰটিনবোৰ কোনে গঠন কৰে? DNA অণুৱে গঠন কৰে। DNAৰ বাহকৰ গুণ ভিন্ন হলে ভিন্ন, যদি এই DNA যেতিয়া বাহক, DNA বাহক, DNA কিয় বাহক? DNA পিতৃ মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ কঢ়িয়াই নিয়ে, সেইকাৰণে DNAক বাহক বুলি কোৱা হয়। এই বাহকৰ গুণ যদি ভিন্ন হৈ যায়, ভিন্ন প্ৰকাৰৰ প্ৰটিন সৃষ্টি কৰি দিয়ে। ভিন্ন প্ৰকাৰৰ প্ৰটিনবোৰে জীৱদেহৰ অৱয়ব সলনি কৰি দিয়ে। এতিয়া যদি এই DNAৰ বাহকৰ গুণবোৰ যদি কিবা কাৰণত ভিন্ন হৈ যায়, সাপোজ ভিন্ন হৈ গ'ল, ভিন্ন হৈ গ'লে প্ৰটিনো ভিন্ন হৈ যাব। প্ৰটিন কি হৈ যাব? ভিন্ন হৈ যাব। সেই প্ৰটিনে জীৱদেহৰ গঠনটো সলনি কৰি দিব পাৰে, আৰু সেই জীৱটোৱে সেই বস্তুটো ৰক্ষা কৰিব নোৱাৰিব, তেতিয়া জীৱটোৰ মৃত্যু ঘটে। তোমালোকে শুনিছা ন, কেতিয়াবা ল'ৰা ছোৱালী জন্ম হৈ মৰি গ'ল বা মাকৰ পেটত মৰি গ'ল, এই কাৰণে হয়। যেতিয়া এই বাহকৰ গুণবোৰ বেছিকৈ ভিন্ন হৈ যায়, তেতিয়া বিভিন্ন ধৰণৰ প্ৰটিন সংশ্লেষণ ঘটে। আমি কি দেখিলো? এতেকে দেখা গ'ল যে বংশ বৃদ্ধিৰ মূল কাৰ্য হৈছে DNAৰ প্ৰতিলিপি গঠন। DNA প্ৰতিলিপিটো আমাৰ খুবেই ইম্পৰ্টেণ্ট। DNA প্ৰতিলিপি নহ'লে আমাৰ বংশ বৃদ্ধি নহ'ব। তো পৰীক্ষাত আহিব, বংশ বৃদ্ধিৰ মূল কাৰ্য কি? তোমালোকে কি লিখিবা? DNAৰ প্ৰতিলিপি গঠন। আৰু এই DNAৰ প্ৰতিলিপি গঠন কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা হয়। এই DNA অণুৰ পৰা অপত্য কোষ দুটা DNA প্ৰতিলিপি সৃষ্টি কৰে, আৰু দুয়োটা DNA অণু এটা আনটোৰ পৰা পৃথক। মাতৃৰ পৰা এটা আহিব আৰু পিতৃৰ পৰা। এতিয়া পিতৃকোষ বুলি ক'লে দুটা, মাতৃ পিতৃ দুটাই গৈছে। এতিয়া পিতৃকোষৰ পৰা DNAৰ এটা প্ৰতিলিপি আনটো কোষৰ পৰা বাহিৰ কৰি দিলে কামত নাহিব। এতিয়া এটা কোষত অকলটো DNA নাথাকে, এটা কোষত অকল DNA নাথাকে। আমি সৰু ক্লাছত 9ত পঢ়িছো, এইটো কোষ, এইটো হ'ল আমাৰ কোষ কেন্দ্ৰ।
আৰু ইয়াতে আমাৰ কি থাকে তথ্যবিলাক কয় সাইটোপ্লাজম 9ত তোমালোকে পাইছা এটো কোষ কেন্দ্ৰ ইয়াতে আমাৰ ডিএনএ থাকে তে কোষত অকল ডিএনএ নাথাকে তাতে বিভিন্ন কোষ অংগাণু থাকে তোমালোকে পাইছা ৰাইবোজম মাইটোকন্ড্ৰিয়া গলগি বডি প্লাস্টিড এই ধৰণৰ বিভিন্ন কোষ অংগাণু থাকে আমি যদি ভাবো ডিএনএ হে প্ৰতিলিপি গঠন কৰে ডিএনএ টো পৃথক কৰি আনিলে হ'ব নেকি নহব এটোৱে কৈছে আনটো কোষৰ পৰা বাহিৰ কৰি দিলে কামত নাহিব এই ভৱিষ্যতে জীৱন প্ৰক্ৰিয়া সমাধা কৰিব কাৰণ জীৱন প্ৰক্ৰিয়াটো তো চলি থাকিব লাগিব অকল জীৱ এটা সৃষ্টি কৰিলেতো নহব জীৱ সৃষ্টি কৰোতে ডিএনএৰ অণু লাগিব প্ৰতিলিপি কিন্তু জীৱটো জীয়াই থাকিবলৈ কোষটো জীয়াই থাকিবলৈ তাক ৰেচন হ'ব লাগিব পৰিপুষ্টি হ'ব লাগিব প্ৰটিন পাব লাগিব এই গুটেইবোৰ কোনে কৰে কোষ অংগাণু বিলাকে কৰে কোষ অংগাণু বুৰে কৰে যেনেকুৱা আমাৰ ৰেচনৰ কাৰণে কিডনি আছে উশাহ নিশাৰ কাৰণে হাৰ্ট আছে লাংছ আছে গোন্ধ ল'বৰ কাৰণে নাক আছে বিভিন্ন অংগৰ কাম আছে নে এইদৰে কোষৰো কোষ অংগাণু থাকে যিবোৰে ৰেচন ক্ৰিয়া পৰিপুষ্টিবোৰ সাধন কৰে আমি যদি ডিএনএ টো বেলেগ কৰি আনি দিওঁ সেইটো কিন্তু জীয়াই থাকিব নোৱাৰে ডিএনএৰ প্ৰতিলিপি লওঁতে ইয়াৰ লগত কোষাংগ সমূহৰ থাকিব লাগিব এই যে মই কৈছো কোষাংগ বা কোষ অংগাণু না সাইটোপ্লাজম কি আছিলে সাইটোপ্লাজম সৰি কোষ অংগ যেইদৰে আমাৰ প্লাস্টিড ৰাইবোজম গলগি বডিজ এই বস্তুবোৰ থাকিব লাগিব এতিয়া এই অপত্য কোষ দুটা একে হাদৃশ্য হ'ব কিন্তু দুইটা কোষ হুবহু একে হ'বনে এতিয়া মাতৃপিতৃৰ পৰা এটা নতুন কোষ আহিলে এটো মাতৃপিতৃৰ পৰা এটা নতুন কোষ আহিলে এইটো কোষ হুবহু হ'বনে প্ৰতিলিপিটো হুবহু হ'বনে এনে ক্ষেত্ৰত কোনো জৈৱ ৰাসায়নিক বিক্ৰিয়া নিৰ্ভৰযোগ্য নহয় কেতিয়াও প্ৰতিলিপিটো হুবহু নহব অলপ অলপ তাতে কি থাকিব ভিন্নতা থাকিব কাৰণ এই ৰাসায়নিক বিক্ৰিয়া চোৱা এই প্ৰতিলিপি কিহৰ দ্বাৰা গঠন হয় ৰাসায়নিক বিক্ৰিয়া এই ৰাসায়নিক বিক্ৰিয়াটো নিৰ্ভৰযোগ্য নহয় যে হুবহু একে হ'ব প্ৰতিলিপি মানে কি নকল কৰিবা কিন্তু হুবহু একে নহয় বস্তুটো বুজি পাইছা গুণবোৰ আহি যাব কিন্তু হুবহু এক্স্যাক্টলি সেম নহয় এটো প্ৰতিলিপিহে হ'ব যেনেকুৱা তোমালোকে এটা কাগজত লিখিলা বা এটা প্ৰশ্ন ললা জেৰেক্স কৰিলা দেখাত একে গঠন একে কিন্তু হুবহু নহয় এক্স্যাক্টলি কালাৰ সব নিমিলে জেৰেক্স আমি দেখিলে আমি গম পাওঁ আমি নতুন জীৱ যিবোৰ আহে এইবোৰ সব জেৰক্স ধৰি ল'ব পাৰোঁ গঠন একে প্ৰতিলিপি হয় কিন্তু হুবহু নহয় সেইকাৰণে একে সময়ত ডিএনএৰ প্ৰতিলিপি লওঁতে ইয়াৰ কিছু ভিন্নতা দেখা যায় ইয়াৰ ফলস্বৰূপে ডিএনএৰ প্ৰতিলিপি একে হ'লেও কিন্তু পিতৃ ডিএনএৰ সৈতে হুবহু একে নহয় নতুন যেটো অপত্য কোষ আহিব পিতৃ কলে ইয়াতে মা দেউতা দুটাকে বুজাই আছে ডিএনএ টো হুবহু একে নহয় এনে ধৰণৰ ভিন্নতাৰ কেতিয়াবা এনেকুৱা পৰিৱৰ্তন আনে যে নতুনকৈ হোৱা আন কোষীয় উপাদানৰ সৈতে ডিএনএ এনেকুৱা ক্ৰিয়া কৰিব নোৱাৰে এতিয়া কেতিয়া কি হ'ব কেতিয়াবা এনেকুৱা ভিন্নতাটো বেছি আহি যাব ইমান বেছি হৈ যায় ভিন্নতাটো জেনাৰেলি নহয় সাধাৰণতে নহয় কিছুমান ক্ষেত্ৰত কেতিয়াবা এই ভিন্নতাটো বেছিকৈ পৰিৱৰ্তন হয় আৰু ডিএনএ এই ক্ৰিয়া কৰিব নোৱাৰে ডিএনএ তাতে ফাংচন কৰিব নোৱাৰে বেছি ভিন্নতা এনে ক্ষেত্ৰত নতুন কোষটো মৰি যায় তোমালোকে শুনিছা মাতৃ গৰ্ভত পোৱালি এজন মৰি থাকিলে বেয়া হৈ গ'ল বা কোনোবা পোৱালি মৰা জন্ম হৈছে এই বস্তুবোৰৰ কাৰণে ভিন্নতাটো যেতিয়া বেছি হয় তেতিয়া ডিএনএ ক্ৰিয়া কৰিব নোৱাৰে অন্য হাতেদি ডিএনএত থকা আন বহুতো ভিন্নতাই পৰিৱৰ্তনৰ ভীষণ ফল নেদেখায় বাকি ইমান ভিন্নতাই অলপ চলপ ভিন্নতা থাকিলে এটোৱে ভীষণ বেয়া ফল নেদেখায় ভিন্নতা থাকিবই কিন্তু এনেদৰে দেখা যায় যে জীৱিত কোষবিলাক একে হয় যদিও অতি সূক্ষ্ম পাৰ্থক্য থাকে একদম ৰেয়াৰ অতি সূক্ষ্ম পাৰ্থক্য থাকে প্ৰজননত এনে ধৰণৰ ভিন্নতাৰ প্ৰৱণতা ক্ৰমবিকাশৰ ভেটি স্বৰূপ
এই যে ভিন্নতা আহিলে এইটোৰ কাৰণে আমাৰ যিকোনো জীৱৰ ক্ৰম বিকাশ হৈ আছে। ক্ৰম বিকাশ মানে ইভলিউশ্যন। ইভলিউশ্যন টপিকটো, ক্ৰম বিকাশৰ টপিকটো বহুত ডাঙৰ টপিক, এইটোৰ ওপৰত এটা ছাবজেক্ট হৈ যায়। ক্ৰম বিকাশৰ মেইন ভেটি হ'ল ভিন্নতাৰ প্ৰৱণতা। পৰীক্ষাত আহিব পাৰে ক্ৰম বিকাশৰ মেইন ভেটি কি, প্ৰধান ভেটি কি, ভিন্নতাৰ প্ৰৱণতা ক্ৰম বিকাশৰ ভেটি। চোৱা, আমি আগতে মানুহবোৰ কি আছিলোঁ, চাৰিঠেঙীয়া আছিলোঁ। লাহে লাহে এইদৰে আমি আগতে আছিলোঁ। তোমালোকে বিভিন্ন কিতাপবিলাকত পাইছা মানুহবোৰ এইদৰে আছিল, এইদৰে আছিল। তাৰপিছত লাহে লাহে অলপ থিয় হ'ল আৰু থিয় হ'ল, আজি গৈ আমি এনেকুৱা থিয় হ'ব পাৰিম। লাহে লাহে ক্ৰম বিকাশ হৈছে। কিহৰ কাৰণে পচিবল হৈছে? ভিন্নতাৰ কাৰণে পচিবল হৈছে। এই প্ৰজন্মৰ পৰা এই জন্মত আহোঁতে অলপ ভিন্নতাৰ কাৰণে আমি থিয় হৈছোঁ, অলপ দুঠেঙীয়া, চাৰিঠেঙীয়াৰ পৰা লাহে লাহে আমি দুঠেঙীয়ালৈ গৈ আছোঁ, গৈ গৈ আজি বৰ্তমান অৱস্থা আমি পাইছোঁ। এইটো কিয় হৈছে? কাৰণ সেই মানুহৰ পৰাই আমি আহিছোঁ, কিন্তু DNA প্ৰতিলিপিত লাহে লাহে ভিন্নতাটো হৈ থাকে। একজেক্টলি একেলগে বেছি ভিন্নতা নহ'ব, তেতিয়া কোষটো মৰি থাকিব। এনেকুৱা ভিন্নতা হওঁতে আমাৰ 1000, 2000, 3000 বছৰ লাগে। আজি যিটো আমি মানুহৰ যিটো চাইজ, যিটো গঠন, আজিৰ পৰা 1000, 2000 বছৰ পিছত মানুহৰ গঠন আৰু অলপ বেলেগ হ'ব। আমাৰ এই গঠনটো নাথাকিব। কিয় নাথাকিব? কাৰণ DNA প্ৰতিলিপিত অলপ হ'লেও সূক্ষ্ম ভিন্নতা থাকে। এইটোৱে ক্ৰম বিকাশ। অকল মানুহৰ কাৰণে কোৱা নাই, যিকোনো জীৱ, উদ্ভিদ হ'ব পাৰে, সৰু প্ৰাণী হ'ব পাৰে, ডাঙৰ প্ৰাণী হ'ব পাৰে। এতিয়া ভিন্নতাৰ গুৰুত্ব কি? এইটো আমি এতিয়া গম পালোঁ। ইয়াত প্ৰশ্ন এটা সুধিছিলে, জীৱসমূহে নিজৰ হুবহু সৃষ্টি কৰিব পাৰে নে হুবহু কৰিব নোৱাৰে? একে গঠনৰ কৰিব পাৰে, প্ৰতিলিপি গঠন কৰিব পাৰে, কিন্তু হুবহু জীৱ সৃষ্টি কৰিব নোৱাৰে। হুবহু যদি সৃষ্টি কৰিলেহেঁতেন, এতিয়া উদাহৰণস্বৰূপে লোৱা, নাম কৰা এজন মানুহ, তোমালোকে নাম শুনিছা, শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰৰ নাম শুনিছা? তাৰ ল'ৰাটো হুবহু শচীন তেণ্ডুলকাৰৰ দৰে ক্ৰিকেট নেখেলে, বেটিং কৰিব নোৱাৰে। গঠনটো একেই, শচীন তেণ্ডুলকাৰৰ লগত অলপ মিলে, মানুহৰ গঠনটো আছে। শচীন তেণ্ডুলকাৰ একেদৰে দেখাটো নহয়, সি অলপ ওখ, শচীন তেণ্ডুলকাৰ অলপ চাপৰ। সি যিদৰে বেটিং কৰে তাৰ গুণবোৰ নাই। তে হুবহুতো নহ'লে ন, গঠনটো মিলিছে, DNA প্ৰতিলিপি হৈছে, কিন্তু তাতে ভিন্নতা আছে কাৰণে তাতে কি হ'ল? হুবহু নহয়। এতিয়া শিক্ষকৰ ল'ৰা শিক্ষক নহ'বও পাৰে, চাইণ্টিষ্টৰ ল'ৰা চাইণ্টিষ্ট নহ'বও পাৰে, হয় নেকি? তোমালোকেতো এইবোৰ গম পায়ে আছা। সেইকাৰণে ভিন্নতাটো থকা অতি প্ৰয়োজন। ভিন্নতা নাথাকিলে এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব। তো গম পালা? এতিয়া আমাৰ আহিলে ভিন্নতাৰ গুৰুত্ব। পৰিৱেশৰ কোনো নিৰ্দিষ্ট আৱাস স্থানেহে জীৱৰ আবাদীয়ে বংশ বিস্তাৰৰ কাৰণে ব্যৱহাৰ হয়। এতিয়া আবাদী থাকে, যেনেকৈ আমাৰ নগৰ অঞ্চল, গাঁৱত আমি মানুহ থাকোঁ, মানুহৰ আবাদী থাকে। এতিয়া হাবিত গ'লে এটা জেগাত তুমি বাঘ পাবা, এটা জেগাত গ'লে বা জংঘলৰ এটা অঞ্চল লৈ তাতে হৰিণ থাকিব, এটা অঞ্চলত গড় থাকিব। এতিয়া প্ৰজননৰ সময়ত নিৰ্দিষ্ট DNA প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয় হয়, যি জীৱদেহৰ অৱয়ব গঠন এনেদৰে কৰে যাতে সেই অঞ্চলত, সেই বসতিত এই জীৱটো জীয়াই থাকিব পাৰে। সেইকাৰণে চাবা, এতিয়া আমাৰ ইয়াত যিবোৰ উদ্ভিদ হয়, কাশ্মীৰত এইবোৰ নাপাবা। কাশ্মীৰত আপেল ভাল হয়, তাতে তুমি গ'লে তামোল গছ নাপাবা। সেই পৰিৱেশৰ লগত তামোল গছৰ আবাদী কোনো মিল নাই। এইদৰে বিভিন্ন প্ৰাণী আছে যিবোৰ আমাৰ ইয়াত নাই, তাতে আছে। এতিয়া গড় আমাৰ কাজিৰঙাত পোৱা যায়, বেলেগ ঠাইততো নহ'ব। এনেকুৱা বহুত। আৰু মানুহৰ ক্ষেত্ৰতো চাবা, কাশ্মীৰত থকা মানুহবোৰৰ দেহৰ গঠন আমাৰ নৰ্থ ইষ্টত থকা মানুহৰ গঠনৰ লগত নিমিলে। অকল আমি এতিয়া ৰাজ্য ক'লোঁ, আমাৰ গাঁওবিলাকতো নিমিলে। এই গাঁৱৰ লগত সেই গাঁৱৰ অলপ হ'লেও কি থাকিব? পাৰ্থক্য থাকিব। জাতিৰ লগত পাৰ্থক্য থাকে, আমাৰ
অসমীয়া মানুহবোৰ দেখাত বেলেগ, পাঞ্জাবী মানুহবোৰ দেখাত বেলেগ, বিহাৰী মানুহবোৰ দেখাত বেলেগ, বেংগলী মানুহবোৰ দেখাত বেলেগ, মণিপুৰী মানুহ দেখাত বেলেগ। কিন্তু নৰ্থ ইষ্টত মণিপুৰী হওক, বেংগলী হওক, অসমীয়াই হওক, চবৰে চাবা হাইটবোৰ অলপ কম কম। মানে ইয়াৰ পৰিৱেশত এই অৱস্থাত প্ৰতিলিপি হৈছে। প্ৰজননৰ প্ৰতিলিপি এটা গুৰুত্বপূৰ্ণ বিষয়, যি জীৱদেহৰ অৱয়ব গঠন এনেদৰে জীৱদেহটো গঠন কৰিব যাতে সেই অৱস্থানটোত, সেই অঞ্চলটোত ব্যৱহাৰৰ বাবে উপযোগী হয়। বুজি পালা? সেইকাৰণে কোনো প্ৰজাতিৰ জীৱ আবাদী ক্ষমতা ৰক্ষা কৰাত প্ৰজনন প্ৰক্ৰিয়া ওতপ্ৰোতভাৱে জড়িত হৈ থাকে। মোৰ আবাদীটো ৰক্ষা কৰিব লাগে, মোৰ বংশটো বচাব লাগে, এই প্ৰজনন প্ৰক্ৰিয়াটো খুবেই ইম্পৰ্টেণ্ট। এতিয়া আমি আহোঁ, সি যি কি নহওক সময়ে সময়ে বাসস্থানৰ পৰিৱৰ্তন হৈ থাকে, যিবোৰ কাৰণ জীৱৰ নিয়ন্ত্ৰণৰ বাহিৰত। কিন্তু সময়ে সময়ে আমাৰ বাসস্থানবোৰ পৰিৱৰ্তন হৈ থাকে। আগতে আমি ঘৰ বাৰী নাছিলে, আমাৰ আদিম মানুহবিলাক ক'ত আছিলে? হাবিত আছিলে, গুহাত আছিলে। এতিয়া আমি ঘৰত থাকোঁ, এতিয়া ঘৰবিলাকো চেঞ্জ হ'ল। আগতে মাটিৰ ঘৰ আছিলে, তাৰপিছত হাফ ৱাল ঘৰ আহিলে, এতিয়া আমাৰ RCC ঘৰ বনোৱা। এতিয়া পৰিৱেশ সময়ে সময়ে আমাৰ বাসস্থান পৰিৱৰ্তন হৈ থাকে, যিবোৰ আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতাৰ হ্ৰাস বৃদ্ধি। পৃথিৱীৰ উপৰিভাগৰ উষ্ণতা কেতিয়াবা চাবা বাঢ়িলে, কেতিয়াবা কমিব পাৰে। জলভাগৰ উচ্চতা উঠানমা হৈ থাকিব পাৰে, বা উল্কাপিণ্ডই খুন্দা মাৰিব পাৰে। এনেধৰণৰ বহুতো উদাহৰণ ল'ব পৰা যায়। যদি কোনো এটা জীৱৰ আবাদী, ছাপ'জ আমাৰ অসমত মেইন প্ৰব্লেম হ'ল বানপানীৰ সময় কি হয়, মাটি ক্ষয় হৈ যায়। তেতিয়া যদি নৈৰ কিনাৰত, নদীৰ কিনাৰত কোনোবা এখন গাঁও আবাদী থাকে, ফ্লাডত সেই গাঁওখন, সেই গাঁৱৰ মাটিখিনি ক্ষয় হৈ গ'ল। এতিয়া কি হ'ব? সেই গাঁওখন, তাতেতো এটা গাঁও আছিলে বুলি ক'ব লাগিব, সেই গাঁওখন বেলেগ ঠাইলৈ উঠি যাব লাগিব। এইটোত আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। নাই, আমি মাটি ভাঙিব নিদিওঁ, মাটি ক্ষয় হ'ব দিব নোৱাৰোঁ, কৰিব পাৰিম নোৱাৰিম। এইদৰে প্ৰকৃতিৰ কিছুমান দুৰ্যোগৰ কাৰণে আবাদীৰ স্থানটো পৰিৱৰ্তন হ'ব পাৰে। যদি কোনো এটা জীৱৰ আবাদী এটা পৰিৱেশৰ নিৰ্দিষ্ট অঞ্চল বাস উপযোগী হয় আৰু সেই অঞ্চলত প্ৰচণ্ড কিবা পৰিৱৰ্তন আহে, বহুত সাংঘাতিক পৰিৱৰ্তন, ভূমিকম্প আহিব পাৰে, আবাদী মানে এনেদৰে টেম্পাৰেচাৰ বাঢ়ি যাব পাৰে, মানুহ নাই হৈ গৈছে। আজিকালি তোমালোক কিবা পৰিৱৰ্তন আহি পৰে, তেতিয়া জীৱৰ আবাদী সম্পূৰ্ণভাৱে নিৰ্মূল হৈ যাব। গোটেই জীৱ, তাতে যিমান জীৱ আছে, ছাপ'জ ধৰিলোঁ এটা অঞ্চলত অকল মানে বাঘ আছে, সেই অঞ্চলটো কিবা কাৰণত তাতে এনেকুৱা এটা ঘটনা হ'ল, উল্কাপিণ্ড আহি পৰিলে বা ভূমিকম্প হ'ল, কিবা এটা হয়, গোটেই আবাদীটো বা উষ্ণতা এনেকৈ বৃদ্ধি হ'লতে উশাহ ল'ব নোৱাৰা হ'ল। এতিয়া চোৱা, বৰ্তমান সময়ত কৰোণা হৈ আছে। এই কৰোণাই কি কৰিছে? কৰোণাই আমাৰ গাত এটাক কৰিছে, কৰাৰ পিছত তোমালোকেতো শুনি আছা, সকলোতো মৰা নাই, 100জনৰ মাজত 2জন বা 3জন মৰি আছে। তোমালোকে ৰিপৰ্টবোৰ চালে গম পাব। মানে কি? যদি ভিন্নতা নাথাকিলেহেঁতেন আমাৰ মানৱ জাতিৰ মাজত, যিমান মানুহ হৈছে চব মানুহ মৰি থাকিলে। ভিন্নতা থকাৰ কাৰণে ঘৰত যদি ল'ৰা দেউতাৰ হৈছে, 3জনৰ হৈছে, 1জন মৰিছে, বাকী 3জন বাচি আহিল। কিন্তু একে DNA একে, কিন্তু প্ৰতিলিপিয়ে হৈছে, সেইকাৰণে গুণৰ অলপ কি থাকিব, বৈশিষ্ট্য থাকিব। অৱশ্যে কেতিয়াবা এই আবাদীত কিছু জীৱৰ ভিন্নতা আহিব পাৰে। ভিন্নতাটো আহিবই, কাৰণ DNA প্ৰতিলিপি কি হয়? ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা হয়, যিটো কেতিয়াও পাৰফেক্ট বুলি আমি ধৰিব নোৱাৰোঁ। জীয়াই থাকিবলৈ এই প্ৰচণ্ড অঞ্চলত প্ৰচণ্ড কি হ'ল? চেঞ্জেছ আহি গ'ল, টেম্পাৰেচাৰ বাঢ়ি গ'ল, জলভাগৰ উচ্চতা বাঢ়ি গ'ল। সেই আবাদী মানে যিকোনো মানুহৰ আবাদী হ'ব পাৰে, বাঘৰ আবাদী হ'ব পাৰে, যিকোনো আবাদী, কিছু জীৱ আকৌ সেই ভিন্নতাৰ লগত এডজাষ্ট কৰি থাকিব পাৰিছে। এতিয়া আমাৰ এই কৰোণা আহিছে, চবেইতো আৰু মৰা নাই, কিছুমানে কৰোণা নহয়েই, মানে সেই জীৱটোৰ গাত কিবা এটা ভিন্নতা আছে, যাতে সেই বস্তুটো তাক হৰাব পৰা নাই, জীয়াই থাকিবলৈ অলপ সুবিধা হ'ব পাৰে।
এনেকৈ যদি নাতিশীত অঞ্চ জলভাগত বেক্টেৰিয়াৰ আবাদী, এটা এক্সাম্পল দিছে। নাতিশীত অঞ্চল জলভাগ মানে য'ত বেছি ঠাণ্ডাও নহয় বেছি গৰমো নহয়। নাতিশীত অঞ্চল মানে বেছি ঠাণ্ডাও নহয় বেছি গৰমো নহয়। এইদৰে ঠাইত বেক্টেৰিয়াৰ, এক প্ৰকাৰৰ বেক্টেৰিয়াৰ আবাদী বাস কৰি থাকে। হঠাৎ কি হ'ল, গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে কিছুমান বেক্টেৰিয়া ধ্বংস হৈ যাব। যদি এই বেক্টেৰিয়াৰ আবাদীত ভিন্নতা নাথাকিলেহেঁতেন, গোটেই বেক্টেৰিয়া আবাদীটো কি হৈ গ'লহেঁতেন, ধ্বংস হৈ গ'ল। তেতিয়া পৃথিৱীত সিহঁতৰ অস্তিত্ব নাথাকিলেহেঁতেন। কিন্তু যিহেতু আমি অলপ আগত পঢ়িলোঁ, DNA প্ৰতিলিপিত কি থাকিব, ভিন্নতা থাকে, হুবহু একে নহয় গুণবোৰ। সেইকাৰণে কিছুমান বেক্টেৰিয়া ধ্বংস হৈ যাব আৰু কিছুমান থাকি যাব। কিন্তু কিছু সংখ্যক বেক্টেৰিয়াৰ প্ৰতিৰোধ ক্ষমতা থকাৰ কাৰণে জীয়াই থাকি ভৱিষ্যতত আকৌ বংশবৃদ্ধি কৰিব। এই বেক্টেৰিয়াৰ আবাদী পৃথিৱীৰ পৰা কি হৈ গ'ল, হেৰাই নগ'ল, নিৰ্মূল হৈ নগ'ল, অস্তিত্বটো থাকি গ'ল। কিহৰ কাৰণে থাকিলে? এই ভিন্নতাৰ কাৰণে থাকিলে। এনেকৈয়ে সময়ৰ সোঁতত কোনো প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক। ভিন্নতাৰ প্ৰয়োজন কি ক'লে হ'বা, প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতা অত্যন্ত আৱশ্যক। কাৰণ পৰিৱেশত কেতিয়া কি হ'ব আমি একো ক'ব নোৱাৰোঁ। একে প্ৰজাতিৰে কিছুমান জীৱ মৰি যাব, কিন্তু গোটেই জীৱটো নমৰে। এইটোৱে আছিলে ভিন্নতাৰ গুৰুত্ব। এতিয়া ইয়াত দুটা প্ৰশ্ন দিছে আৰু তাৰ উপৰি আমি কিছুমান এক্সট্ৰা প্ৰশ্ন উত্তৰ কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো প্ৰশ্নাৱলী 1, প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক। DNA প্ৰতিলিপিটো খুবেই আৱশ্যক। DNAৰ কাৰণে আমাৰ কি আহিব, জীৱসমূহৰ মাজত কি আহিব, ভিন্নতা আহিব। ইয়াৰ ভিন্নতাই জীৱটোৰ কি কৰিব, অস্তিত্ব ৰক্ষাত সহায় কৰে আৰু ক্ৰম বিকাশৰ ভেটি। DNA প্ৰতিলিপিৰ কাৰণে ভিন্নতা হয় আৰু ভিন্নতাই এটা জীৱৰ ক্ৰম বিকাশ কৰাত সহায় কৰে। আৰু DNA কি কৰিব, মাতৃ পিতৃৰ গুণসমূহ উত্তৰ পুৰুষলৈ কি কৰিব, লৈ যাব। এইখিনি আমাৰ তিনিটা আৱশ্যক লিখিবলৈ হৈ যাব। গম পালা? উত্তৰ আমি এইদৰে দিম, প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক সমূহ হ'ল DNA প্ৰতিলিপিৰ দ্বাৰা পিতৃ মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন হয়। নাম্বাৰ 2, বংশ বৃদ্ধিৰ মূল কাৰ্য হৈছে DNA প্ৰতিলিপি গঠন। বংশবৃদ্ধিত DNA প্ৰতিলিপি হ'বই লাগিব, নহ'লে বংশবৃদ্ধি নহ'ব। এইটো আৱশ্যক এটা। DNA প্ৰতিলিপি
কাৰ্যত নতুন কোকটো কিছু ভিন্নতা আহে এই ভিন্নতাৰ কাৰণে জীৱৰ ক্ৰমবিকাশ সম্ভৱ হয়। এই তিনিটা তোমালোকে এইদৰে লিখিবা। মই যি বুজাইছিলোঁ চোৱা, DNA প্ৰতিলিপিৰ দ্বাৰা পিতৃ মাতৃ গুণবোৰ আহিব। বংশবৃদ্ধিৰ মূল কাৰ্যই DNA প্ৰতিলিপি নহ'লে, আৰু DNA যদি ভালকৈ প্ৰতিলিপি নহয় তেতিয়াও বংশবৃদ্ধি নহ'ব। DNA প্ৰতিলিপি কাৰ্যত নতুন কোষটোৰ কিছু ভিন্নতা আহিব। ভিন্নতা আহিলে লাহে লাহে তাতে ক্ৰমবিকাশ হ'ব, সেই জীৱটো ডেভেলপ হ'ব লাহে লাহে। এইটোৱে আমাৰ আছিলে প্ৰথম প্ৰশ্নৰ উত্তৰ। আমি ছেকেণ্ড প্ৰশ্নটো কৰিম। এইটো আমাৰ ছেকেণ্ড প্ৰশ্নই কি কৈছে, প্ৰজাতিৰ কাৰণে। প্ৰজাতি বুলি ক'লে মানৱ প্ৰজাতি। এটা মানৱ প্ৰজাতিত বহুত মানুহ থাকে, জানাই তোমালোকে, কাৰণে ভিন্নতা প্ৰয়োজন। কিন্তু এজন মানুহৰ কাৰণেতো ভিন্নতা ইমান গুৰুত্বপূৰ্ণ নহয়। এজন মানুহ মৰি গ'লেও আবাদীটোতো ধ্বংস নহ'ব। সেইকাৰণে ভিন্নতাটো কাৰ কাৰণে প্ৰয়োজন? গোটেই প্ৰজাতিটোৰ কাৰণে প্ৰয়োজন। এটা জীৱৰ কাৰণে, এজন মানুহৰ কাৰণে, বা এটা গোটেই বাঘ প্ৰজাতিটোৰ কাৰণে প্ৰয়োজন, কিন্তু এটা বাঘৰ কাৰণেতো প্ৰয়োজন নহ'ব পাৰে, ইমান গুৰুত্বপূৰ্ণ নহয়। কোনো প্ৰজাতিৰ কাৰণে, কোনো প্ৰজাতিৰ জীৱ, যিকোনো প্ৰজাতিৰ জীৱ আবাদী ক্ষমতা ৰক্ষা অথবা অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে ভিন্নতা অতি প্ৰয়োজন। কাৰণ যদি কোনো এটা জীৱৰ আবাদী এটা পৰিৱেশৰ নিৰ্দিষ্ট অঞ্চল বাঘ উপযোগী হয় আৰু সেই অঞ্চলত প্ৰচণ্ড কিবা পৰিৱৰ্তন
আহি পৰে। যেনে পৃথিৱীৰ উপৰিভাগৰ উষ্ণতাৰ হ্ৰাস বৃদ্ধি, জলভাগৰ উচ্চতা উঠানমা আদি কাৰণে তেতিয়া গোটেই প্ৰজাতি সম্পূৰ্ণভাৱে নিৰ্মূল হৈ যাব। কিন্তু এই ভিন্নতাৰ কাৰণে সেই প্ৰজাতিৰ কিছুমান জীৱ জীয়াই থাকিব পাৰে আৰু ভৱিষ্যতত বংশ বৃদ্ধি কৰি প্ৰজাতিটোৰ অস্তিত্ব ৰক্ষা কৰিব পাৰে। তাৰপিছত ভিন্নতা নাথাকিলেতো অস্তিত্বই নাথাকিলে। এটা উদাহৰণ দিব পাৰা, এইটো 5 মাৰ্কৰ তোমালোকৰ আহে। বস্তুটোতো বুজি পাইছা, মই যি বুজাই দিছিলোঁ সেইটোৱেই। কোনো প্ৰজাতিৰ জীৱৰ আবাদী ক্ষমতা, জীৱৰ আবাদী মানেই প্ৰজাতি এটা ক্ষমতা ৰক্ষা অথবা অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে ভিন্নতা অতি প্ৰয়োজন। কাৰণ যদি কোনো এটা জীৱৰ আবাদী এটা পৰিৱেশৰ নিৰ্দিষ্ট অঞ্চলত বাস কৰাৰ উপযোগী হয় আৰু সেই অঞ্চলত প্ৰচণ্ড কিবা পৰিৱৰ্তন আহিব, যেনে পৃথিৱীৰ পৰিভাগৰ উষ্ণতা হ্ৰাস বৃদ্ধি, জলভাগৰ উচ্চতা উঠা নমা আদি কাৰণে গোটেই প্ৰজাতিটো কি হৈ যাব? নিৰ্মূল হৈ যাব। কিন্তু এই ভিন্নতাৰ কাৰণে সেই প্ৰজাতিৰ কিছুমান জীৱ জীয়াই থাকিব পাৰিব আৰু ভৱিষ্যতত বংশবৃদ্ধি কৰি প্ৰজাতিটোৰ অস্তিত্ব ৰক্ষা কৰিব। কিন্তু এটা জীৱতে ভিন্নতা থকাটো এটা জীৱৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ নহয়। উদাহৰণস্বৰূপে উদাহৰণ দিলে মাৰ্কটো বেছি পাবা। যদি
নাতিশী পুঞ্চ মানে ঠাণ্ডাও বেছি নহয় গৰমো বেছি নহয়। জলভাগত বেক্টেৰিয়া আবাদী বাস কৰি থাকে। আৰু গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণে কিছুমান বেক্টেৰিয়া ধ্বংস হৈ যাব পাৰে। কিন্তু কিছু সংখ্যক বেক্টেৰিয়াৰ প্ৰতিৰোধ ক্ষমতা থকা কাৰণে জীয়াই থাকি ভৱিষ্যত বংশ বৃদ্ধি কৰিব। এনেকৈয়ে সময়ৰ সোঁতত কোনো প্ৰজাতিৰ জীৱই জীয়াই থাকিবৰ বাবে ভিন্নতাৰ আৱশ্যক। এটা কথা, সময়ৰ সোঁতত আমাৰ পৰিৱেশ, আমাৰ বায়ুমণ্ডল গোটেই চেঞ্জ হৈ গৈ আছে। এতিয়া আমি কওঁ আমি এদিন ধ্বংস হৈ যাব পাৰোঁ, আমি এই পৰিৱেশত। কিন্তু আমাৰ পিছত যিবোৰ জেনেৰেশ্যন, সিহঁতৰ মাজত দেহত কিবা ভিন্নতা আহিব, সিহঁতে সেই পৰিৱেশত থাকিব পাৰিব। এটা হ'লেও জীৱ থাকিব, সি আকৌ বংশ বিস্তাৰ কৰি আবাদীটো বঢ়াই গৈ থাকিব। সেইকাৰণে ধ্বংস কেতিয়াও নহ'ব। কিবা পৰিৱেশ চেঞ্জ হৈ যাব পাৰে, এতিয়া থকা মানুহবোৰ সেই পৰিৱেশৰ লগত যিবোৰ এডজাষ্ট কৰি এইবোৰ মৰিব, কিন্তু পুৰা আবাদীটো কেতিয়াও নষ্ট হৈ নাযায়। কিয় নাযায়? এই ভিন্নতাৰ কাৰণে। ভিন্নতা নাথাকিলে চোৱা কিমান ধৰণৰ, এতিয়া কৰোণাত চব মৰি গ'ল, গোটেই আমাৰ মানৱ জাতিটো শেষ হৈ গ'ল। হোৱা নাই, এই ভিন্নতাৰ কাৰণেহে হোৱা নাই। প্ৰশ্নত আমাক কি সুধিছিলে? চাওঁ, প্ৰজাতিৰ কাৰণে ভিন্নতাৰ প্ৰয়োজনীয়টো গম পালে। একক জীৱৰ কাৰণে নহয়, একক মানে এটা জীৱৰ কাৰণেতো নহ'ব, কিন্তু এই ভিন্নতা একক জীৱৰ কাৰণে গুৰুত্ব
পূৰ্ণ নহয়, কাৰণ কোনো প্ৰজাতিৰ যিকোনো প্ৰজাতি ধৰা কোনো প্ৰজাতিৰ এটা জীৱ ধ্বংস হলে প্ৰজাতিটো ধ্বংস হৈ নাযাব। আৰু নাযাব। এটা জীৱ যদি কিবা হয় একো নহয়, প্ৰজাতিটোতো নষ্ট নহ'ব। এইটোৱে আছিল আমাৰ ছেকেণ্ড প্ৰশ্নটো। এতিয়া কিছুমান আমি এক্সট্ৰা প্ৰশ্ন দিম আজিৰ আলোচনাৰ ওপৰত। এক্সট্ৰা কুৱেশ্যন আনসাৰ। নাম্বাৰ 1, বংশবৃদ্ধিৰ মূল কাৰ্য কি? উত্তৰ কি দিবা? ডিএনএৰ প্ৰতিলিপি গঠন। প্ৰতিলিপি গঠন। প্ৰটিন গঠনৰ উৎস কি? উত্তৰ কি দিবা? ডিএনএ অণুবোৰ প্ৰটিন গঠনৰ উৎস। জীৱৰ ক্ৰম বিকাশৰ ভেটি স্বৰূপ কি? উত্তৰ কি দিবা? ভিন্নতা। জীৱৰ ক্ৰম বিকাশৰ, ক্ৰম মানে লাহে লাহে ক্ৰম অনুযায়ী যিকোনো জীৱৰ বিকাশ হৈ থাকে। বিকাশৰ ভেটি স্বৰূপ পিতৃ-মাতৃৰ গুণবোৰ উত্তৰ পুৰুষলৈ বহন কৰা অণুটোৰ নাম কি? উত্তৰ কি দিবা? ডিএনএ। ডিএনএ মানে প্ৰাথমিক একক, এইটোৱে জিন, এইটোৱে মৌলিক একক।
আমাৰ মাতৃ পিতৃৰ যিটো গুণবোৰ আমাৰ গালৈ আহিছে মাতৃক এইটো মেইন অণুটো হ'ল DNA এইটো ক'ত থাকে ক্ৰমোজোমত তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা কিবা প্ৰশ্ন থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই উত্তৰ দিবলৈ চেষ্টা কৰিম এই কৈয়ে মই তোমালোকৰ পৰা বিদায় ল'লোঁ থেংক ইউ ধন্যবাদ